আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয় কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটিৰ এক্সাৰসাইজ 5.6 আলোচনা কৰিম। এক্সাৰসাইজ 5.6 সলিউশন কৰাৰ আগতে আমি ইয়াৰ ওপৰত এটা ধাৰণা এটা দিব লাগিব ৰিলেচনটোৰ ওপৰত। পাৰ্চল বা পেৰামিটাৰ। এটা পাৰ্চল বা পেৰামিটাৰ হৈছে কেতিয়াবা দুটা ফলনৰ মাজত এটা সম্বন্ধটো স্পষ্ট নহয়, অন্তৰ্নিহিত নহয়, স্পষ্টও নহয়, অন্তৰ্নিহিত নহয়। চলক দুটাৰ প্ৰত্যেকৰ লগত পৃথকে পৃথকে থকা তৃতীয় চালক সম্পৰ্কহে প্ৰথম দুটা চালকৰ মাজত এটা সম্বন্ধ স্থাপন কৰে। এই ক্ষেত্ৰত আমি কওঁ যে ইহঁত দুটাৰ মাজত সম্বন্ধ এটা তৃতীয় চালকৰ মাধ্যমেৰে আমি প্ৰকাশ কৰা হয়। এই তৃতীয় চালকটোকে আমি কি বুলি কওঁ? পেৰামিটাৰ বা পাৰ্চল বুলি কোৱা হয়। এটা উদাহৰণ এটা চোৱাচোন। আমি প্ৰথম চোৱা এক্স আমি এটা ফাংচন ল'লোঁ, ফলন ল'লোঁ, আকৌ ৱাইটো এটা আমি ফলন ল'লোঁ। ইহঁতৰ মাজত এটা সম্বন্ধ স্থাপন কৰিবলৈ আমি তৃতীয় চালকক ব্যৱহাৰ কৰিব লাগিব। এই তৃতীয় চালকটো আমাৰ চোৱা মাজত এই তৃতীয় চালকটো ইয়াত কোনটো হৈছে আমাৰ টি। এক্স ৱাই হৈছে আমাৰ দুটা ফলন আৰু ইয়াৰ তৃতীয় চালকটো টি। এই তৃতীয় চালকটো এটা সম্বন্ধ স্থাপন কৰিব। এই সম্বন্ধটোকে আমি পাৰ্চল বা পেৰামিটাৰ বুলি কওঁ। যেনে আমাৰ এইটো আমি অৱকলজ বুলি ক'লে আমি কি বুলি কওঁ? ডি ৱাই বাই কি ওলাব লাগে? ডি ৱাই বাই ডি এক্স ওলাব লাগে। তেতিয়া আমাৰ ডি ৱাই বাই তৃতীয় চালকটো ডি ৱাই বাই ডি টি, ডি এক্স বাই ডি টি। তেতিয়া চোৱাচোন ডি ৱাই বাই ডি টি আমি এইটো উল্টাকৈ লিখিলে ওপৰলৈ ডি টি বাই ডি এক্স যাব। তেনেহ'লে ডি টি কেঞ্চেল গ'ল, আমাৰ ডি ৱাই বাই ডি এক্স। আমি ডি ৱাই বাই ডি এক্সটো এইটো লিখিব পাৰোঁ। এতিয়া আমি এইটো ফৰ্মুলাৰ সহায়ত আমি এতিয়া কুৱেশ্যনবোৰ সমাধান কৰিম। হৈছে আমাৰ পেৰামিটাৰ বা পাৰ্চল বুলি কোৱা হয় তৃতীয় চালকৰ সম্বন্ধটো। আমি চাওঁ কুৱেশ্যনসমূহ কৈছে 1 পৰা 11 সমীকৰণবোৰৰ দ্বাৰা এক্স আৰু ৱাই পাৰ্চলিকভাৱে সংযুক্ত। পাৰ্চল উপনয়ন নকৰাকৈ আমি কি ওলাব লাগে? ডি ৱাই বাই ডি এক্স। এতিয়া আমি পাৰ্চল সমীকৰণ বুলি কেনেকৈ চিনি পাম? আমাৰ দুটা ফলন দিয়া থাকিব। এতিয়া কুৱেশ্যন নম্বৰ 1টো চাওঁ। এক্স ইকুৱেল টু 2at স্কোৱাৰ আৰু ৱাই ইকুৱেল টু আমাৰ a টু দি পাৱাৰ 4। এতিয়া আমি চোৱা ইয়াত আমাৰ চলক ৰাশিটো কোনটো? আমাৰ এক্স টি আৰু ৱাই টি। এইটো হৈছে আমাৰ ধ্ৰুৱক ৰাশি। এতিয়া আমি কাৰ আপেক্ষে এই ফলনটো অৱকলজ কৰিম? আমি টি আপেক্ষে। তেনেহ'লে টি এক্সক আমি টি আপেক্ষে অৱকলজ কৰি পাওঁ। তেন্তে ডি এক্স বাই ডি টি। টি আপেক্ষে কৰিলে আমি ডি বাই ডি টি এক্স, আকৌ 2a, আকৌ এই স্কোৱাৰটো আগলৈ আহে আৰু 2ৰ পৰা আমাৰ 1 এটা কমি যায়। তেনেহ'লে আমাৰ কি পালোঁ? ডি এক্স বাই ডি টি আমি কিমান পালোঁ? 4at। আকৌ কি দিয়া আছে আমাক? ৱাই ইকুৱেল টু a টু দি পাৱাৰ 4। আকৌ আমি ৱাইক কাৰ আপেক্ষে অৱকলজ কৰিম? ৱাইক টি আপেক্ষে অৱকলজ কৰি পাওঁ। তেনেহ'লে কিমান হ'ব? ডি ৱাই বাই ডি টি এ 4টো আগলৈ আহিব আৰু 4ৰ পৰা 1 এটা কমি যাব। তেনেহ'লে আমাৰ কি হ'ল? ডি ৱাই বাই ডি টি ইকুৱেল টু 4at কিউব। এতিয়া আমাৰ ওলাবলগীয়াটো কি আছিলে? ডি ৱাই বাই ডি এক্স। তেনেহ'লে ডি ৱাই বাই ডি এক্সটো আমি কেনেকৈ লিখিম? ডি ৱাই বাই ডি টি আকৌ ডি এক্স বাই ডি টি। এতিয়া আমি ইয়াৰ মানকেইটা বহাওঁ। ডি ৱাই বাই ডি টি কিমান পাইছোঁ আমি? 4at কিউব। আকৌ ডি এক্স বাই ডি টি আমি কিমান পাইছোঁ? 4at। তেনেহ'লে 4 পৰা কেঞ্চেল, a কেঞ্চেল, টিৰে টি কিউবৰ কিমান যায়? টি স্কোৱাৰ। তেনেহ'লে আমাৰ ৰিজাল্ট কিমান পালোঁ আমি? টি স্কোৱাৰ। এইটোৱে আমাৰ ফাইনেল এনচাৰ। এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা। এক্স ইকুৱেল a cos থিটা, ৱাই ইকুৱেল b cos থিটা। প্ৰথম দুটা চালকটো হৈছে আমাৰ এক্স আৰু ৱাই আৰু তৃতীয় চালকটো হৈছে আমাৰ চলক ৰাশিটো হৈছে আমাৰ থিটা। তেনেহ'লে এতিয়া আমি কাৰ আপেক্ষে অৱকলজ কৰিম? ইয়াত
তিতা সাপেক্ষে তেনে dx বাই x আমি তিতা সাপেক্ষে কৰিলে কি হ'ব dx বাই d থিটা তেনেহ'লে a cos থিটা কি হয় আমাৰ মাইনাছ sin থিটা তেনেহ'লে কি পালো মাইনাছ a sin থিটা ঠিক তেনেদৰে আমি y আকৌ আমি কাৰ সাপেক্ষে অৱকলন কৰিম থিটা সাপেক্ষে তেনেহ'লে কিমান হ'ব dy বাই d থিটা b cos থিটা আমাৰ কি হ'ব মাইনাছ sin থিটা তেনেহ'লে মাইনাছ b sin থিটা তেনেহ'লে আমাৰ কি হ'ব আমাৰ উলিয়াব লগা আছে dy বাই dx তেনেহ'লে dy বাই dx কি হ'ব আমাৰ এটা তৃতীয় চালকটো হৈছে আমাৰ চালক ৰাশিটো হৈছে থিটা তেনেহ'লে কি লিখিম d থিটা আকৌ dx টো আমাৰ d থিটা বা তোমালোকে dy টো আমাৰ কাৰ গলো এইটো লাইন নিলিখাকে ডাইৰেক্ট এইটো আমি বহাই দিলে হয় কিমান হ'ব মাইনাছ b sin থিটা আকৌ a dx বাই d থিটা কি মাইনাছ a sin থিটা তেনে sin থিটা কেনসেল গ'ল মাইনাছ মাইনাছ আমাৰ প্লাস হৈ গ'ল কি থাকিলে আমাৰ b বাই a এইটো হৈছে আমাৰ এনসাৰ এটা 3 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো হৈছে দুটা ফলন দিয়া আছে এইটো হৈছে x = sin থিটা y = cos 2 থিটা ইয়াত প্ৰথম x y টো আমাৰ প্ৰথম দুটা চলক ৰাখিটো হল আৰু তৃতীয় চলক ৰাখিটো হৈছে আমাৰ t তেনেহলে আমি এটা কাৰ সাপেক্ষে অৱকলন কৰিম আমি তৃতীয় ৰাখিটো কোনটো আমাৰ t তেনেহলে t সাপেক্ষে আমি x অৱকলন কৰিলে কি পাওঁ dx বাই dt আকৌ sin থিটা আমাৰ কি হয় ডিফাৰেন্সিয়েল কৰিলে cos t ঠিক তেনেকৈ আকৌ dy বাই dt cos 2 থিটা কি হ'ব আমাৰ মাইনাছ sin 2 থিটা আকৌ এই 2 থিটাটোৰ ডিফাৰেন্সিয়েল আমাৰ কি হ'ব 2 তেনেহ'লে কিমান হ'ব মাইনাছ 2 sin 2 থিটা এতিয়া আমাৰ উলিয়াব লগাতে আছিল আমাৰ dy বাই dt তেনে dy বাই dx তেনে dy বাই dt আমাৰ কি হয় আমি ডাইৰেক্ট আমি এটা লাইন নিলিখাকে ডাইৰেক্ট আমি জনাৰ পিছত এনেদৰে ভ্যালুখিনি পুট কৰিলে হৈ যায় dy বাই কিমান পালো -2 sin 2 থিটা আকৌ dx কিমান পাইছিল আমি cos থিটা এতিয়া চোৱা ত্ৰিকোণমিতি আমাৰ ফৰ্মুলা মতে sin 2 থিটা ইকুৱেল কি আছিল আমাৰ -2 আকৌ 2 sin 2 থিটা কি হয় 2 sin t থিটাৰ ঠাইত t আছে আমি এটো বহাই দিছো আৰু cos t ডিভাইডেড বাই আমাৰ কি হয় cos t তেনেহলে cos t ক্যান্সেল গল -2 2 জাৰ কি হয় -4 sin t এইটো হৈছে আমাৰ ফাইনাল आंसर এই ফৰ্মুলাটো মনত ৰাখিবা আমাৰ sin 2 থিটা কি হয় আৰু 2t আমাৰ কি হয় 2 sin t cos t এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো চাওঁ আমাৰ 6 নম্বৰ কোৱেশ্চনটো হৈছে x = 40 y = 40 প্ৰথম দুটা চলক ৰাখি x y আৰু তৃতীয়টো আমাৰ চলকটো কি হৈছে আমাৰ t চলকটো আমাৰ t তেনেহলে আমি আকৌ x ক কাৰ সাপেক্ষে অৱকলন কৰিম আমি t তেনেহলে dx by dt আমাৰ t ৰ সাপেক্ষে ডিফাৰেন্সিয়েল কৰিলে কি হয় আমাৰ 1 তেনে 1 * 4 কিমান হল আমাৰ 4 আকৌ এই 2 নম্বৰ ফলনটো আমাৰ কি হ'ব dy by dt = 4 d by dt আকৌ এই 1 by t টো আমি আমাৰ ওপৰলৈ লৈ যোৱা এটো হয় তেনেহলে এটো কিমান পালো আমি dy by dt এই -1 টো আমি আগলৈ আহিলে কি হ'ব আমাৰ -1 আকৌ কি কৰিছিলো -1 ৰ লগত আমি কি ফৰ্মুলাটো -1 দিছিলো মানে dx d by dx x to the power n equal to আমাৰ n x to the power n -1 এইটো বহাই আছো যেনিবা আমাৰ ইয়াৰ n equal -1 আছে এনে -4 t -1 -2 আকৌ -4 তললৈ t ইনভাৰ্স t to the power -2 টা আমি লিখিম কেনেকে 1 by t square মানে -4 into 1 -4 by t square এতিয়া আমাৰ কি উলাব লাগে dy by dx মানে dy by কিমান পালো আমি
minus 4 by t square আকৌ dx কিমান পালো 4 তেন্তে 4 4 কেনসেল গল আমাৰ 1 by t square এইটো হৈছে আমাৰ ফাইনাল এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম